নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোৱে নিশ্চয় জানে যে নিয়মানুৱৰ্তিতাৰ যোগাভ্যাসৰ লগত এক বৃহৎ সম্পৰ্ক আছে। ইমান সহজ নহয় নিয়মানুৱৰ্তিতাক নিজৰ জীৱনৰ লগত একাত্ম কৰিবলৈ। কিন্তু এটা কথা, আমি যদি প্ৰথম দিনাই নিজকে এক কঠোৰ প্ৰত্যাহ্বান দিওঁ যে আজি গোটেই দিনটো আমি সম্পূৰ্ণ নিয়মানুৱৰ্তিতাৰ মাজেৰে চলিম, তেনেহ'লে ৰাতিপুৱাটো পাৰ হৈ দুপৰীয়া হোৱালৈ লাহে লাহে আমাৰ অশান্তি লগাৰ ষ্টাৰ্ট হয় আৰু গোটেই দিনটো মনটোৱে গিল্টি ফিলিঙে আগুৰি ধৰে। কিছুমান অতি সহজ উপায় আছে যাৰ জৰিয়তে আমি এজন ডিচিপ্লিন পাৰ্চনলৈ পৰিৱৰ্তিত হ'ব পাৰিম। হয়, আমি যদি নিজৰ দিনটোৰ কিছু সময় হ'লেও যোগাভ্যাসক দিওঁ তেনেহ'লে লাহে লাহে আমি নিজৰ জীৱনত কিছুমান অতি সূক্ষ্ম পৰিৱৰ্তন লক্ষ্য কৰিম। আৰু সেই সূক্ষ্ম পৰিৱৰ্তনসমূহে এসময়ত বহুত ডাঙৰ পৰিৱৰ্তনৰ বাহক হৈ পৰিব। যদিও মই আপোনালোকক যোগৰ অভ্যাস কৰিবলৈ কৈছোঁ, কিন্তু এটা কথা সদায় মনত ৰাখিব যে গুৰু লগা বিদ্যা আৰু পাখি লগা কাৰ। অৰ্থাৎ যদি সম্পূৰ্ণ শুদ্ধকৈ যোগৰ অভ্যাস কৰিবলৈ বিচাৰিছে তেন্তে এজন গুৰুৰ সহায় লওক। আজিকালি অনলাইন বিভিন্ন ব্যক্তিয়ে প্ৰণালীবদ্ধভাৱে যোগাসন শিকায়, নতুবা অফলাইন কোনো এজন গুৰুৰ পৰা শিকিবলৈ প্ৰয়াস কৰক। কাৰণ ময়ো সৰুৰ পৰাই জনাই নজনাই বা ডাঙৰ হোৱাৰ পিছতো ইউটিউবত ভিডিঅ' চাই যোগাভ্যাস কৰিবলৈ প্ৰয়াস কৰিছিলোঁ। যদিও যোগ কৰাৰ পিছতেই বডিটো অলপ সময়লৈ ফ্লেক্সিবল যেন অনুভৱ হয়, তাৰ সম্পূৰ্ণ সুফল লাভ কৰাত কিন্তু ব্যৰ্থ হৈছিলোঁ। কিন্তু যোৱা প্ৰায় 1 বছৰতকৈ ততোধিক সময় মই নগাঁওস্থিত সঞ্জীৱনী য়োগা কেন্দ্ৰৰ আমাৰ পৰম শ্ৰদ্ধাৰ গুৰু মুন বাইদেউৰ তত্বাৱধানত যোগৰ অভ্যাস কৰিবলৈ প্ৰয়াস মাথো কৰি আহিছোঁ। আৰু সেই শিক্ষাই মোৰ জীৱনলৈ ইমানেই আচৰিত ধৰণে কিছুমান পৰিৱৰ্তন আনিলে, যাৰ বিষয়ে মই এটা সৰু ভিডিঅ'ত কৈ শেষ কৰিবলৈ চেষ্টা কৰাটো মোৰ বাবে এক ধৃষ্টতাহে হ'ব। The main thing which I have experienced in this 1 year is discipline and self-control, and anyone who can inculcate these 2 things in their life can become the happiest person ever. সেয়েহে মোৰ ভিডিঅ'টো চাই থকা সকলোকে এটা কথাই ক'বলৈ বিচাৰিছোঁ যে জীৱনত যিমানেই ব্যস্ত নাথাকক কিয়, দিনটোৰ অলপ সময় যোগাভ্যাসৰ বাবে দিয়ক। আৰু তেতিয়া আপুনি অনুভৱ কৰিব যে আপুনি নিজৰ জীৱনটোত কিমান বেছি সুখী হ'ব পাৰে। যোগাভ্যাস মানি তাৰ অৰ্থ এইটো নহয় যে আপোনালোকে বহুত টান আসন কৰিব লাগিব। সুখাসন, পদ্মাসন ইত্যাদিৰ পৰাই আৰম্ভ কৰকচোন। লাহে লাহে চাব আপোনাৰ মনটোৰ লগত শৰীৰটো কেনেদৰে ফ্ৰী ফিল হৈছে। শেষত এটাই কওঁ, আপোনাৰ শৰীৰটো তথা মনটোৰ লগত জাষ্টিছ কৰক, কাৰণ ইয়াক ভালে ৰখাৰ দায়িত্ব সম্পূৰ্ণ আপোনাৰ। আৰু আমাৰ জীৱনটো আত্মসংযম আৰু নিয়মানুৱৰ্তিতাৰ মাজেৰে আগুৱাই নিয়াৰ দায়িত্বও আমাৰ ওপৰতেই ন্যস্ত। ধন্যবাদ। আজিলৈ ইমানেই।